কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল মই জনা তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয় পুৰণা টাৰ্মবিলাক এক্সপায়াৰি হ'ল কিজানি নতুন এজেণ্ট পঠাইছে সেইটোও চাবলগীয়া কথা কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ থাকে মুকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা মই ৰাহুল গান্ধীলৈ পত্ৰ লিখা নাই এইটো ইমান ৰেজাল্ট কৰিমে কিবা এটা ক'লে বুলি তেওঁ হিৰো বনোৱাৰ মোৰ কোনো মানসিকতা নাই তেওঁ কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে বা পাকিস্তানক সমৰ্থন কৰা মুছলিম লীগৰ সমৰ্থন কৰা ছাৰ সাদুল্লাৰ নীতিত কংগ্ৰেছ দল নচলে বিজেপি চলিব পাৰে যেহেতু বিজেপিও তেওঁলোকৰ পূৰ্বসূৰী জনসংঘ বা হিন্দু মহাসভাৰ যোগেদি ভাৰতবৰ্ষৰ বিভাজন প্ৰস্তাৱ কৰিছিল আৰু তাক মুছলিম লীগে সমৰ্থন কৰিছিল আৰু মুছলিম লীগৰ অসমৰ নেতা আছিল সৈয়দ সাদুল্লাহ সেই গতিকে ছাৰ সাদুল্লাহ আমি সেই নীতিত নাযাওঁ আৰু ৰেজাল্ট কৰিমক ইমান গুৰুত্ব দিবলগীয়া বিষয় নহয় এইটো প্ৰসংগ মোৰ আৰু নুহুদিলে মই ভাল পাম অতি কৰে নকৰে এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছ কৰ্মীসকলে কেনেকৈ প্ৰত্যাহ্বান ল'ব পাৰে প্ৰকৃততে ৰেজাল্ট কৰিম কোন তেওঁ কি আমাৰ কাৰণে কি অৱদান আছে তেখেতৰ সেই কথাকেইটাও আমি ক'ব পাৰিব লাগিব কোনোবাই ক'লে বুলি ৰেজাল্ট কৰামক বিজেপিয়ে হিৰো বনাব বিচাৰিছে এইবুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয় কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল মই জনা তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয় পুৰণা টাৰ্মবিলাক এক্সপায়াৰি হ'ল কিজানি নতুন এজেণ্ট পঠাইছে সেইটোও চাবলগীয়া কথা মই ক'ব নোৱাৰোঁ মোৰ হাতত প্ৰমাণ নাই কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ থাকে মুকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এক নম্বৰ গুৰুত্বও নাই কিন্তু এনেকুৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয় মই আৰু কৈছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ এইটো বিষয়ে আৰু বেছিকৈ মোৰ মুখেৰে আনিব নালাগে